The calm surface of the river perfectly replicates the early morning sky, with a sole fisherman breaking the mirrored image as he paddles to his nets. It's fairly easy to spot fishermen in the northeastern part of India where rivers like the mighty Brahmaputra flows. Fishing is the primary and only source of income to many fishermen residing in this region. Van Gogh once said, "The fishermen know that the sea is dangerous and the storm even more terrible. But they have never found these dangers sufficient reason for remaining ashore." This stands true in regard to the fishermen folk of Morigao district. We bring to you Moitsawandhi, an untold story of the fishermen folk. Morigao, being the highest fishery point with a well-established locality of fishermen and fisheries, is one of the major hotspots for this profession in the state. We talked to an official of the Meen Bhavan in Morigao district, Mr. Bhaskar Jyotinath, who gave us an image of how the profession is in the government sector. Let's look into what he has to say. প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদ যোজনা এইটো প্ৰথম বছৰৰ কাম ইতিমধ্যে প্ৰায় 90% শেষ হৈছে আৰু দ্বিতীয় বছৰৰ কাম আমাৰ যোৱা মাহৰ পৰা আৰম্ভ হৈছে। এইটো অবজেক্টিভ হ'ল আমি মাছ উৎপাদন বঢ়োৱা আৰু তাৰ লগতে মাছ বিক্ৰীৰ বাবে যিসকল লোক আছে তেওঁলোকে যাতে মাছৰ যেটো স্বাস্থ্য অক্ষুণ্ণ ৰাখি তেওঁলোকে যাতে মাছ বেচিব পাৰে তাৰ বাবে ধৰি লওক সাইকেলত বৰফযুক্ত বাকচ এটা দিলো বা মটৰসাইকেলত বৰফযুক্ত বাকচ এটা দিলো। এইটো কৰাৰ ফলত তেওঁলোকে বজাৰলৈ যেতিয়া মাছটো নিব মাছটোৰ কোৱালিটিটো ঠিকে থাকিব, মাছটো গেলি পচি নাযায়, কাৰণ মাছটো অলপতে পচি যায়। এইটো পেৰিছেবল বুলি কয়, মাছটো পেৰিছেবল আইটেম, মানে মাছটো বেছি সময় আপুনি ৰাখিব নোৱাৰে। কিছুমান নিৰ্দিষ্ট মাছ আছে আপুনি জিন্দা ৰাখিব পাৰে, জীয়াই ৰাখিব পাৰে, ধৰি লওক কাৱৈ মাছ, এটা 22 ৰাখি মাছ বুলি কয়, এয়াৰ মেথিং ফিছ। তাত বাদে আপুনি ৰৌ মিৰিকা এইবোৰ মাছ আপুনি বেছি সময় ৰাখিব নোৱাৰে। আৰু এই মাছখিনি আপুনি পুখুৰীৰ পৰা যাতে বজাৰলৈ নিব পাৰে তাৰ বাবে আপোনাৰ বৰফযুক্ত যেটো বাকচ সেইটো দিয়া হয়, সাইকেলত দিয়া হয়, মটৰসাইকেলত দিয়া হয়, ই ৰিক্সাত দিয়া হয়। আৰু তাৰ বাহিৰেও প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত মাছৰ খাদ্য প্ৰস্তুত কৰা মিল দিয়া হয়, যাতে মাছে যেটো প্ৰটিন মিনিমাম 25% প্ৰটিন লাগে খাদ্যটোত, এই খাদ্যটো যাতে পায়। আৰু ক'ত পাব, ওচৰতে যাতে মিল এটা থাকে, মিলটোৱে যাতে কম খৰচত দিব পাৰে। গতিকে এই গোটেইখিনি কথা বহুত কেইটা আঁচনি সামৰি প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা আমি দ্বিতীয় বৰ্ষত ভৰি দিছো। After seeing this, what comes to your mind might be a series of questions. Like, are the fishermen aware of everything that the government has been doing to help them? Were they able to avail all those benefits provided to them by the government officials? Hopping on board a small shaded vessel and moving between the floating homes and small fish farms, one can experience daily lake life at Morigao's Thekeraguri village. Now, you might wonder how. Well, the answer to these queries lies in what the fishermen folk of Morigao have to say to us. So, in kole je mas de botoman kole mastor সংখ্যা কমিছে বা কৰিছে, সেটোৰ কেনেকুৱা ধৰণৰ ক্ষতি আপোনালোকৰ হ'ব? মানে ক্ষতিটো আমাৰ এইটো ভীষণ ক্ষতি। এই যেনেকৈ আমি ধান কোনো কাৰণে দিব নাই, যেহেতু মাছ মই ঢুকাই গ'ল, কিস্তি গভৰ্ণমেণ্টক দিব লাগে, আমি খেলি দিব পৰা অৱস্থাত নাই। হয়, এক নম্বৰ কথা। 2 নম্বৰ কি বাকী অংশীদাৰ আমাৰ যিমানবিলাক শ্বেয়াৰদাৰ আছিলে তেখেতসকলৰ চলাও মুস্কিল এটা, মাছ মাৰিব নোৱাৰে যেতিয়া, যাৰ পৰা উন্নতি কৰি এই 100 জন মানুহ বা 150-400 ঘৰ মানুহ আমি চলি আছিলো, পৰিয়াল চলি আছিলো, এই মানুহখিনি চলাত আমাৰ নিতান্ত
ইমানখিনি যে প্ৰব্লেম মানে ইমানখিনি প্ৰব্লেম সন্মুখীন হৈছে আপোনালোকে কাৰেণ্টলি হৈও আছে ইয়াৰ কাৰণে আপোনালোকে গভৰ্ণমেণ্টৰ কিবা হেল্পৰ কাৰণে মানে একো কৰা নাই কৰিম বুলি ভাবিছো কৰা নাই আগবাঢ়া মানুহে চিন্তাত লাগি থাকিব পৰা নাই এতিয়া হাত সাৰিব পৰা নাই বান্ধি দিছে নে ভালকে এতিয়াও ঘৰলৈ যাব পৰা নাই Half of these people who fish and are completely dependent upon fishing in the Morigao district are currently stuck in a hazardous flood. The impact of flood has affected them drastically, to an extent where many families are now forced to reside in a single house with no doors and windows. The reason being their homes all washed away. And even during such difficult times, the fishermen of this district are still very optimistic and punctual about fishing. In fact, witnessing a fisherman fish at any time during the day is not a rare sight in this place. এনেকুৱা চলি আছে ডিসি কাউণ্টাৰত মাঘ বিহু ভোগালী বিহুত আমি ইয়াৰ পৰা মাছ দিব লাগে তেওঁলোকক কাউণ্টাৰত পইচা দিয়ে এটা সীমিত ৰেট এটা দিয়ে কিন্তু আমি প্ৰতি বছৰে দিব লাগে ডিচি এইটো মানে দাবী তাৰমানে যিমানবোৰ বিল আছে বিলৰ পৰা যাতে ৰাইজে সুলভ মূল্যত খাব পাৰে মাছখিনি আৰু ফ্ৰেছ মাছ পায় এইটো কাৰণে দিয়ে The rich fishing culture we see on television and in photographs will soon turn into a nightmare if this continues. Or maybe it already has. Let's know how the fishermen community of Thekeraguri feel about this. এতিয়া প্ৰায় আজি 15 দিন মানে হ'ল 15 দিন মানে অকমান অসুবিধা এতিয়া আমাৰ ধৰ হাজবেণ্ডতো একো কাম কৰিব পৰা নাই আৰু আমিতো ক'তো যাব নোৱাৰো তেখেতলোকে ধৰ কিবা এটা কৰি দিলেহে আমি পাওঁ আমাৰ পৰা ধৰ ল'ৰা ছোৱালীয়ে পায় তেনেকুৱা নিচিনা কথা এতিয়া এনেকুৱা আছে মানে ল'ৰা ছোৱালীক মানে ক'ৰবাত টিউশ্যন যাবলৈ বানপানী আছে ইপিনে গ'লে নাই নোৱাৰিব সিপিনে ক'লে বোলে আজি গাড়ী মটৰ বন্ধ আছে বহি যোৱা কাইলৈ যাব লাগিব ইপিনে কালি পঢ়োৱাখিনি আজি নাপায় স্কুলত যিমানখিনি ল'ৰা ছোৱালী গৈছে সেইবোৰ চব বানপানী হৈ গৈছে এইটো চাইডে মানে গোটেইখিনি বৰষুণ বা তিতিলে বোলে আধালৈকে তিতি আহি তেতিয়াতো সেইটো কাপোৰটো ধুবই লাগিব আকৌ ধুবও এয়া পানীত ধুব নোৱাৰিব খোৱা পানীও এনেকুৱা হেৰি পানী নাইকিয়া ভাল পানী নাইকিয়া টিউবেল এটা পাতি দিছে চলিবতো লাগিবই চলিব লাগিব যিকোনো প্ৰকাৰে কিবা মহিলা কমিউনিটিজ নাই নেকি আছে থাকিলেও কি হ'ব মানে আমি দাখিল কৰিলেও কোনো একোৱে নাপাওঁ আমি ইমান 40,000 নে 20,000 টকা মহিলা সমিতিত আহিছিল গোটেইহেঁতি পাইছে প্ৰত্যেকজনে 6,000কৈ মহিলা সমিতিত নাই ইয়াত দিয়া নাই সেইবোৰ আপোনাৰ দিছে আপোনালোকে খবৰ পোৱা নাই চাগে বা কোনোবাই খবৰ দিব আমাৰ মাজতো মহিলা কোনোবা ডাঙৰ আছে সিহঁতে জানিলে ধৰ কথাটো আমাক ক'ব লাগিব গোটৰ ক্ষেত্ৰত একেবাৰে বৰ্তমান অহা নাই আপোনালোকে এইটো অৱস্থা এনেকুৱা দেখিছে যিহেতু আপোনালোকৰ ল'ৰা ছোৱালীখিনিক একেটা ব্যৱসায়তে সোমাব বিচাৰিব নেকি নাই আমি আমাৰ ল'ৰা ছোৱালী যি হাজবেণ্ডে যিটো কৰিলে কৰক কিন্তু আমাৰ ল'ৰা ছোৱালীকেইটা হাজবেণ্ডে কৰা কামটোকে যে ল'ৰা কৰিব দিম এইটো মিছা কথা আমি সদায় ল'ৰা ছোৱালী পঢ়াই শুনাই ভাল কৰাটোহে আমি সদায় চেষ্টা কৰোঁ কিবা এটা কেন্দ্ৰৰ যে সংস্থাপন লাগে কিবা এটা ভাল আৰু ইয়াত মানে ঘৰৰ পানী মানে গুচি নোযোৱালৈকে ইয়াতে থাকে গোটেইখিনি ইয়াতে ৰাস্তাৰ পৰা গুচি আহিছে ফোন আছে না আপোনালোকৰ আছে ঠিকে আছে ফেচবুক ছ'চিয়েল মিডিয়াৰ কথা জানে ন সেইটো আমি ভাবোঁ খালি লগ বন্ধুৰ কাৰণে সেইটো নহয় আপোনালোকে এনেকুৱা সৰু সৰু বস্তু আপোনালোকে তাতে ইছ্যু উঠাব পাৰে আপোনালোকে যদি লিখিব জানে Have you ever wondered how sad it is that remote places like Thekeraguri and many other such places are yet to be properly recognized by the government bodies? And the fact that these places shall never return to their original state is even more saddening. After a dam is built, wetlands drained, river channels altered, lakes polluted, or even when a new fish is introduced into a body of water, it becomes very difficult for such water bodies to restore to their original conditions. The natural features of such water bodies sometimes need restoring as well. This raises the issue wherein an attempt needs to be made to return the water bodies into their natural states so that the fishes can survive and thrive. এটা কথা দুখ লাগিছে যে যোৱা গতবাৰ আপোনাৰ 2021 আপোনাৰ লকডাউনত তেওঁলোকে মাছমৰীয়াসকলক কিবা এটা
জলপানী দিম বুলি কৈছিলে একচুৱেল ফিচাৰমেন যিসকল একচুৱেল ফিচাৰমেন হিচাপে দৈনন্দিন মানে প্ৰতি 12 মাহতেই মাছ মাৰি খায় সেই ফিচাৰমেনসকলক তেওঁলোকক কাষ্ট চাৰ্টিফিকেট আৰু মানে বেংক পাছবুক নাম্বাৰ দিবলৈ দিলে 44 মানুহজনকহে পালোঁ 3,000কে 1,500 টকা দিব লাগে আৰু 1,500 টকা তেওঁলোকে দিলে 3,000 টকা পাইছিল ঠিক আছে কিন্তু এতিয়া এই বছৰৰ কাৰণে আকৌ খুদা কৰিলোঁ তেওঁলোকে এবাৰ দিব নোৱাৰোঁ বুলি কৈ দিলে এই স্কিমটো প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা হয় নেকি ইয়াৰ বিষয়ে আমি অফিচত যেতিয়া সুধিছোঁ তেখেতে আমাক কোৱা মতে বহুতখিনি লাভ হোৱা বুলি কৈছে তেওঁলোকে ফলছ কৰিছে সেইটো তেওঁলোকে এতিয়া আমাক আগৰ যিজন অফিচাৰ আছিলে 21ৰ তেওঁ ক'লে যে আপোনালোকে প্ৰত্যেক বছৰ 5 বছৰলৈকে এই চৰকাৰ থকালৈকে আপোনালোকে প্ৰত্যেক বছৰে মাছমৰীয়াসকলে পাব কিন্তু লাষ্ট টাইম মই যেতিয়া আকৌ বাকী মানুহখিনি কাগজ পত্ৰ ৰেকৰ্ড ৰেডি কৰিলোঁ তেওঁলোকে আকৌ লাষ্ট টাইম ক'লে এতিয়া ৰেকৰ্ড দিয়া টাইমো নাই আৰু এতিয়া আপোনালোকে এইটো পইচা আকৌ দ্বিতীয়বাৰ দিব নোৱাৰে What do you think about this? Will the fishermen ever be able to overcome this fear? Will the government officials be able to build a bridge between the technologies and the emotions of those millions of fishermen? Will they ever be able to collaborate and communicate in a meaningful way? What if their thoughts never reach a point where it is valued and reciprocated? আমি যেতিয়া ইয়াৰ বিষয়ে চন্দন চেত্ৰী বুলি এগৰাকী নীল ভৱন গুৱাহাটীৰ হয় তেখেতক সুধিছিলোঁ তেখেতে এটা কথা উল্লেখ কৰিছিলে যে বেছিভাগ মানে ইম্পেক্টটো মহিলাবোৰৰ ওপৰত পৰে বুলি ইয়াত তেওঁলোকে ইয়েছ নকৰিলে নিদিলে তেওঁলোকৰ অফিচত কিবা ৰেকৰ্ড বনাই পেলাই আমাক দিছোঁ বুলি পেলাই যদি 44 জনক দিছে 100ক দিছোঁ বুলি তেওঁলোকে ৰেকৰ্ড কৰিছে আমিতো নাজানো এতিয়া আপুনি ক'লে বাইদেউ অলপ আগত এই কথাখিনি যে আমি অফিচিয়েল যোগেদি পাইছোঁ যে চৰকাৰৰ ফালৰ পৰা মৎস্য যোজনা ফালৰ পৰা আপোনাৰ এনেকুৱা সংখ্যাটো যিমানখিনি টকা দিছে বোলে অফিচিয়েল আপুনি হিচাপটা পাইছে বুলি কৈছে কিন্তু সেইটো সম্পূৰ্ণ অফিচিয়েল আমাৰ ডাউট দিছে কিন্তু আমি পোৱাই নাই আমি এটা স্কিম কৰিছোঁ 90% সাকসেস হোৱা বুলি তেখেতে নাই মিছা কথা হয় সেইকাৰণে আমি ইয়াত আহিছোঁ 1975ৰ পৰা 1975ত আমাৰ ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু 1975ৰ পৰাই এই মানে 100% গোটেই 100ৰ পৰা 100 জনেই মাছমৰীয়া ইয়াত কোনো ডুপ্লিকেট নাই আৰু গোটেইখিনি আমি এছ চি কাষ্টৰ মানুহ ইয়াত কোনো বেলেগ অন্য কাষ্টৰ মানুহ নাই গতিকে ইয়াত 20-30 হাত পানীত ডুবিয়ে পেলাই মাছ তলৰ পৰা অনা মানুহ আমাৰ মাজতে আছে আমি বেলেগৰ পৰা কাপোৰ ভাড়া কৰি নানো এনেকুৱা বিভাগীয় কৰ্তৃপক্ষৰ পিনৰ পৰা ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা বিভিন্নজনে বিভিন্ন সময়ত আহি পেলাই আমাক ওচৰত আহে কিন্তু ইয়াত আহি পেলাই আমাক শলাগ লৈ পেলাই বাহ কৰি পেলাই বহুত ধৰণৰ তথ্য আমাৰ পৰা লৈ যায় আৰু কিবা পাব বুলি পেলাই বহুতখিনি আশাও দিয়ে আমি আশাৰে বাট চাই ৰৈ থাকোঁ কিন্তু তাৰ পৰা ফলাফল আমাৰ জিৰ' The COVID-19 outbreak impacted all professions, and fishing happened to be one of its victims. The question that comes to mind is that has COVID left a scar in the livelihood of these fishermen in any way? If so, why would they still try to survive solely depending on a profession which has a million uncertainties? Are they really content with this generational profession of fishing? আমাৰ মানে আহি থকা দিনবোৰত আমি চলি যাব পাৰোঁ আমাৰ পৰিয়ালবোৰক যাতে অসুচিন্তাৰ দ্বাৰা আমি আগবঢ়াই লৈ যাব পাৰোঁ আমি সেইটোহে কামনা কৰিম আৰু যাতে ইয়াৰ পৰা আপোনালোকৰ পৰা আমি যথেষ্ট সহায় পাম বুলি পেলাই আমি আশাৰে বাট চাই ৰ'ম In regard to the COVID-19 outbreak, we talked to some fishermen from the Diporbil area in Assam's Kamrup district. Let's see what they have to say about this. আৰু কোভিডৰ সময়ত বহি আছিলোঁ ঘৰত মামাক দিয়া নাই কোনো তেতিয়া মাছ মাৰাই নাই নাই এতিয়া কেনেকুৱা চলি আছে এতিয়া মোটামুটি ভালেই এতিয়া কোভিডৰ টাইমত যে অসুবিধা হ'লে কৈছে তেতিয়া কি কিবা গভৰ্ণমেণ্টৰ পৰা সুবিধা একো পোৱা নাই আপোনালোকে খুজিবও যোৱা নাই যোনে যি দিছে তেনেকুৱাই চলিছে আৰু ৰাইজৰ মানুহ সহায় কৰিছে এনে জানে নেকত সহায় খুজি যাব লাগে গম পাওঁ কিন্তু কৈছিলোঁ আমি নকৰিলে The fish markets, fisheries, ponds, and fishermen are a common sight in Assam. The state is rich in fish and fishery industry.
The major fishery resources of the Morigao district in particular include 17,328 ponds and tanks with a water area of 3,130.11 hectare, 94 bill fisheries with water area 2,487.38 hectare, 5 river fisheries with water area 335.55 hectare, 668 swamps with water area 424.1 hectare, and 6,525 paddy fields with water area 4,813.89 hectare. Researchers found that the fish production last year in Morigao district was 22,800 megaton, demand was 10,983 megaton, and surplus was 11,817 megaton. বৰ্তমান যিবোৰ প্ৰব্লেম হৈ আছে তাৰ কাৰণে আপুনি মানে কি কৰাটো বিচাৰে চৰকাৰে কেনেকুৱা ধৰণৰ আমি বিচাৰোঁতো আমি মানুহখিনি চলিব লাগিব চলিব পাৰিলে চৰকাৰে যদি আমাক কিবা এটা সহায় জনায় যে মানুহখিনি চলা পথটোৰ ফালৰ পৰা আমাৰ কিবা যদি সুবিধা দিয়ে চৰকাৰে আমি মাছমৰীয়া মানুহ যিহেতুকে তেতিয়া আমি ভাল লাগিব চলিবৰ কাৰণে যে সুবিধা পাম তেতিয়া আমি ভাল পাম তেতিয়া আমাৰ নিৰ্ভৰশীল আমি মাছৰ ওপৰতে নিৰ্ভৰ প্ৰতিটো পৰিয়ালে মাছৰ ওপৰতে আমি নিৰ্ভৰশীল আমি দৈনন্দিন মানে খোৱা বোৱাৰ পৰা ইত্যাদি কৰি ল'ৰা ছোৱালী শিক্ষা দীক্ষা দিয়ালৈকে চব ইয়াৰ পৰাই গোটেই বস্তুবোৰ আমি ইয়াৰ পৰা হেৰি কৰোঁ আৰু আমি এটা ধৰ্মীয় মন্দিৰ আছে ধৰ্মীয় মন্দিৰটো আমি মানে ঈশ্বৰৰ উপাসনা কৰোঁ তাৰ কাৰণেও আমি ইয়াৰ পৰাই মানে ব্যৱস্থাবোৰ কৰোঁ গোটেই ব্যৱস্থাবোৰ মানে আমাৰ ইনকমৰ চ'ৰ্চ হৈছে এইটোৱে We also conducted a few interviews with folks who work in the fishing market and are regularly buying fish from fishermen. মানে আপোনালোকে গভৰ্ণমেণ্টৰ হেল্প ল'বলৈ সুযোগ বিচাৰি গৈছিল নে যোৱা নাই অৱশ্যে আমি তেনেকৈ গভৰ্ণমেণ্টৰ হেল্প ল'বলৈ আমি বিচাৰি যোৱা নাই কিন্তু বিচাৰি যাম ক'ত আমি যাবলৈ মানে এটা ঠাই লাগিব না সেই ঠাইটো আমি জানা নাই আপোনালোকে যদি এটা সুযোগ পালে হয় গভৰ্ণমেণ্টক কিবা এটা ইছ্যু দিয়া গোটেই মানে ব্যৱসায়ৰ ওপৰত আমাৰ এনেকুৱা ধৰণৰ অসুবিধা হৈ আছে কোনবোৰ অসুবিধাৰ কথা আপোনালোকে উল্লেখ কৰিব এক নম্বৰতে সুবিধাৰ কথা গভৰ্ণমেণ্টে যিখিনি দোকানী আছে দোকানীখিনি কৰোণাৰ সময়ত যিখিনি ক্ষতি হৈছে সেই ক্ষতিখিনি মানে দিলে মানে দোকানীখিনিৰ অলপ সুবিধা হয় আৰু মানে ক্ষতিটো জানে গভৰ্ণমেণ্টে জানে যে এজন দোকানীৰ এবছৰত কিমান ক্ষতি হয় সেই হিচাপত এটা হিচাপ কৰি কিনে দিলে হয় But after that person was transferred and they went again to talk to the officials that what happened about how is it going to proceed further, they just denied the entire process, like saying that we don't have time for this, we cannot take applications anymore. That is a vague this thing. It has got no validity, valid statement. Okay, sir. Yes. So there is a process and procedure. Okay. The officials of 100 to 200 tons of fish provide for Ibolake. We do not know for what. We want to ask you, can provide for any fish? Fish. We were curious about that. Ceremonial marketing was there. District somewhere at a target. Target মানে district order. Then you have to sell this much of fish. Okay. Okay. It's a government rate. It's a government fixed rate. So whoever farmers they want to sell the fish, they can take it to that counter and then sell it. So that credit goes to district only. Okay. So they will only get the money. They will only get the price. Okay. But they will have to make stalls and they will have to sell so that people can get local fish in Bihu for the fish. At that time market rate is very high. Very high and they get that people they can sell Government rates. So what if they exploit this thing? They can sell high rates. Yeah. But we government farm sell at a government rate. Okay. They are independent. They are free. There is a scheme. Pradhan Mantri. Yeah. That means they get total 4,500 rupees. Out of 4,500 rupees, 1,500 they have to save on their own. Okay. To encourage their saving habit. So, normal you have to save for you. 100 taka monthly koribo, 200 taka koribo, it is up to them. So they will save 1,500 first. Then government will get to know that he has saved 1,500. And government will give additional 3,000 rupees from government's pocket to them. So how much total? How much?
45. 4,500. So that 45 they will take it out in lean period Yeah. when they have nothing to do. Okay. Per month they will take it for their own use. Sir, so 1,500 to tahato compulsory. Compulsory. They are safe to take. Okay. But they cannot take it out before during other time. Okay. Only lean period of Jitya Jia they Bank statement this is কৈছে 1,500. তেহেঁতি মেনশ্যন কৰিছে যে 4খন তাহাঁতি ডকুমেণ্ট ছাবমিট কৰিব লাগে, 2খন বেংকৰ ওচৰত থাকে, এখন ডিষ্ট্ৰিক্ট অফিচিয়েলৰ তাত, এখন তাহাঁতৰ তাত। চ' তাহাঁতি আৰু এইটো কথাও কৈছে যে তাহাঁতি একচুৱেলি এইটো স্কিমৰ পৰা ইমান একো হেৰি পোৱা নাই, মানে they have not benefited from this scheme. কৈছে যে 400 মানুহৰ ভিতৰত তেওঁলোকৰ কমিউনিটিটোৰ মাজত 400 ফিচাৰমেন আছে who are involved in the fishing business. So 400 ভিতৰত অকল 42 জনে পাইছে। so target to cover one, so they can apply any time. So target to cover hole tahati pai jabo. They can apply. Okay. So Yes, they can avail also one scheme that is group accidental insurance scheme. Okay. Group accidental insurance scheme one. তেওঁলোকৰ coverage থাকে মানে permanent disability বা যদি হয় death যদি হয় তেতিয়াহ'লে 5 lakhs and most probably partial disability কিমান আছিলে প্ৰিমিয়ামটো দিব নালাগে। yes partial disability 2.5 lakhs পায় and 25,000 against accidental hospitalization এই accidental insurance scheme to be given গতিকে তেওঁলোকে they can apply in our district giving the all names of the total numbers of farmers or fishers who are member of the society. So member of the society Jibeswar, right? Jibeswar Mr. Jibeswar apply কৰিছিলে তেওঁ আমাক কৈছে যে তেওঁ apply কৰাৰ পাছতো মানে help নাপালে because the government official that was present in that district in 2021 he transferred and after that next মানুহজন যেতিয়া আহিলে তেওঁ যেতিয়া help খুজিবলৈ গ'ল তেতিয়া পূজাৰ সময়ত মানে তেওঁ just কৈ পঠিয়াইছে যে এতিয়া সময় নহ'ব আপুনি পিছলৈ গ'ব কিবা হেৰি পালে তেওঁ কেইবাবাৰো গৈছে কিন্তু মানে help পোৱা নাই সেইটো কথা আপুনি that is what he can give their reference number and then write a letter to the district office. So complaints can be raised, right? Yeah. That if he has legitimately applied and he is genuine and suitable, he may be rejected if he is not suitable. Okay, because he has to qualify for that. Okay. Because certain documents are required, certain criteria has to be fulfilled. Sir, about the women folk of the profession. So তাহাঁতক কিন্তু সুধোতে তাহাঁতি কৈছে যে নাই আমি এডুকেশ্যনৰ থ্ৰু দি আমি বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীহঁতে ভাল কিবা এটা জব কৰক ফিচিংটো মানে আমি নিবিচাৰোঁ তাহাঁতৰ কাৰণে চ' আপোনালোকৰ ফালৰ পৰা আপুনি ফিছ প্ৰডাকশ্যনৰ কাৰণে ৰেছপনচিবল হয় বুলি বাৰু গম পালোঁ কিন্তু আপোনালোকে তেওঁলোকক এইটো বিষয়ত কিবা হেল্প কৰিব পাৰে নেকি যে কিবা এখন ট্ৰান্সপৰ্টেশ্যন ছাপ'জ আপোনালোকে গভৰ্ণমেণ্টত যিহেতু ইউ হেভ দ্য পাৱাৰ অফ স্পিকিং ফৰ দেম ৰাইট চ' কেন ইউ ডু দেট ফৰ দেম মানে fishermenor welfare schemes আছে আৰু education is for everyone আজিকালি গতিকে সেইটো যোৱাৰ আমাৰ কোনো বাধা নাই আমি এইটো নকওঁ যে ফিচাৰমেনৰ ল'ৰা ফিচাৰমেনে এডুকেটেড হৈ কিবা ভাল চাকৰি কৰে সেইটো আমাৰ ক'বলগীয়া নাই চ' সেইটো বিষয়টো দি অলপ পাৰি মানে ডাইৰেক্ট কমিউনিকেশ্যনটো মানে মাজত একো মিডিয়েটৰ নাথাকে যদি কমিউনিকেশ্যনটো হ'ব পাৰে There is no mediator. This is wrong this thing. There is no mediator in government this thing. Government directly publicity through newspapers, through various means of communication. As far as awareness is concerned, awareness है. हमारे ताते board लोगों थाके, okay. हमारे पूरा flags थाके, banner थाके, information bulletins circulate करा. I think I have given to you also. Yes. I have given to you. Such everything is there. So there is no question of hiding anything. Why? This interview confirms a visible contrast of opinions, information and perception about fishermen and fisheries of Assam. It highlights a gap in communication
amongst the main bhavans of various districts as well as the fishermen folk residing there. We were able to identify two situations in this. The primary being, the officials in the government bodies are certain that they are doing everything in their power to help the fishermen, like advertising about schemes, keeping records of production, knowing where and what kind of fishes and fisheries are rising up every single day. But what they lack is knowledge about the true struggles of these helpless fishermen, the indication of which is clearly visible in the body language, the confusion in their faces, the improper responses to the queries asked, and the turning of pages to confirm an answer. This implies how the officials are actually unaware and don't really have first-hand information about the fishermen that they are responsible for. Secondly, the officials were quite adamant in their responses when asked about how they could help these people without even truly considering the actual situation. They failed to see the picture of the reality behind those innocent and helpless eyes of the fishermen. Their daily hardships, their lack of awareness, education, and knowledge, none of it is put under consideration. A communication gap of such velocity can only be repaired by the use of easily understandable, appropriate, practical tools of communication that could easily be comprehended by the targeted mass, which in this case are the fishermen. Therefore, a complete official analysis on what mode of communication tools would be the most appropriate solution to bridge this communication gap becomes of utmost importance. हे प्रवाहिनी श्रुतस्मिनी তুমি নদী তুমি তরঙ্গিনী আজি দেখো দেখা নাই তোমাৰ বুকুত মৃত গৰু আৱৰ্জনা আৰু পলিথিনৰ স্তূপখিনি কৰিছিলা চাগে প্ৰতিবাদ তুমি নিজকে এইদৰে চহি খহি যোৱা দেখি কিমান যে লঞ্চষ্টিমৰ বুকুৰ মাজেৰে যোৱা মাছমৰীয়াক তথাপি হকা দিয়া পাৰা জানো সহিবই ইমান তুমি দানৱ ৰূপী মানুহৰ অত্যাচাৰখিনি দানৱ ৰূপী মানুহৰ অত্যাচাৰখিনি হে প্ৰবাহিনী শ্ৰুতস্বিনী তুমি নদী তুমি তৰংগিনী শুনিছিলো তোমাৰ মহানতাৰ কথা পৃথিৱীৰ জীৱকুলক জীয়াই ৰখা কথাষাৰ কোনেও গম নাই পোৱা তোমাৰ মৰমখিনি অথলে যোৱা শুধৰাব পাৰিম জানো আমি আমাৰ ভুল আজিলৈ কৰি অহা কিয় জানো আজিলৈ নাই কৰা প্ৰতিবাদ তুমি তোমাৰ বুকুতে হেজাৰৰ সহবাজি শুনা মাছ মৰিয়াৰ বিৰহৰ গীত ফাকি দুখৰ তোমাৰ এদিন নাকা হ'ব জানা আকাশ খহি বৰষা নামিব চাবা আৰু তাত এখন নদী হৈ বৈ ৰবা তুমি চিৰদিন চিৰকাললৈ বুলি হে প্ৰবাহিনী শ্ৰুতস্বিনী তুমি নদী তুমি তৰংগিনী